ষ্টাৰ্ট কৰিছিলোঁ। 2005 চনত ধৰক এনেকৈ তথ্য তেতিয়া চিনাকি বৰ্তমান ইয়াত নাই, পাপুৱে আছিলে ষ্টেডিয়ামত। পাপু আমি একেলগে কৰোঁ তেতিয়া ষ্টেডিয়ামত প্ৰায় 4 বছৰমান কৰিলোঁ। তাৰপৰা স্কাই চুকলৈ আহিলোঁ, তাত প্ৰায় 10 বছৰমান পৰিচয় কৰিলোঁ। তাৰপৰা আহিলোঁ জামানী জিমলৈ, তাত 3 বছৰ হ'ল। প্ৰথম মিষ্টাৰ শিৱসাগৰ হৈছিলোঁ 2013 চনত, নাট্য মন্দিৰত হৈছিলে। তাৰপৰা মৰাণত হৈছিলে শিৱসাগৰ। এনেকৈ শিৱসাগৰ 4বাৰ চেম্পিয়ন হ'লোঁ। মিষ্টাৰ আছাম 3বাৰ পালোঁ, এবাৰ বঙাইগাঁৱত হৈছিলে, এবাৰ গুৱাহাটী, আৰু নেক্সট টাইম আপোনাৰ নুনমানিত হৈছিলে। তাৰপৰা মিষ্টাৰ ৱৰ্ল্ড খেলিলোঁ এবাৰ আপোনাৰ বেংগলোৰত, আৰু বেংগলোৰতে 2019 চনত মিষ্টাৰ এছিয়া আছিলে, তাত ছেকেণ্ড পজিশ্যন পাইছিলোঁ। আৰু আপোনাৰ মিষ্টাৰ ইণ্ডিয়া কেৰেলাত আমাৰ জয়ন্ত বেজে লৈ গৈছিলে, তাত পাইছিলোঁ ছেকেণ্ড প্লেচ। ঠিক তেনেকৈ মই 4বাৰ মিষ্টাৰ আছাম, 3বাৰ মিষ্টাৰ আছাম, 4বাৰ মিষ্টাৰ শিৱসাগৰ, আৰু ৱৰ্ল্ডত এতিয়া গ'ল্ড মেডেল। আৰু প্ৰায় 18 বছৰ হ'ল, 18 ইয়াৰ্ছ। এতিয়া পৰিকল্পনা আশাটো তেনেকৈ বহুত কম। এতিয়া ৰিচেণ্টলি ডিচেম্বৰত গেম এখন আছে চেৰু ক্লাছিক বুলি, এমেচৰ অলিম্পিয়া, যিখন ইণ্ডিয়াৰ আটাইতকৈ ডাঙৰ গেম হয়। তাত যোগদান কৰিম বুলি ভাবিছোঁ, যদি ৰাইজে কিবা কৰে। সেইখন আছে আপোনাৰ ডিচেম্বৰৰ 20, 21, 22। আপোনালোক যাব পাৰিব। পৰিতোষ ৰয় মোৰ বাল্যকালৰ বন্ধু। তাতে মানে সি আজি ইমান এখন বেংগলোৰত ইমান এখন ডাঙৰ গেম খেলি আহিলে। খেলি অহাৰ পিছত মই ভাবিলোঁ যে বস্তুটো এটা জিমৰ ভিতৰতে আবদ্ধ নাথাকি অকণমান বাহিৰলৈ ওলাই আহক। সেইটো কাৰণে আপোনালোককো মাতি আনি বস্তুটো অলপ পাব্লিছ কৰিবলৈ চেষ্টা কৰিলোঁ, বা প্ৰগ্ৰেমটো 2-এজন মানুহেও গম পাওক যে পৰিতোষৰ ইমানখিনি হেৰি হৈছে, আৰু সিও নিজে অলপ উৎসাহিত হওক। এই কৰি লৈ পেলাই প্ৰগ্ৰেমটো খুব এদিনৰ ভিতৰত 3 ঘণ্টাৰ ভিতৰতে প্ৰগ্ৰেমটো আয়োজন কৰা হ'ল। আছে পৰিতোষৰ লগত সদায় আছোঁ, সি আগবাঢ়ি যাওক, আমি আছোঁ। ষ্টাৰ্ট কৰিছিলোঁ। 2005 চনত ধৰক এনেকৈ তথ্য তেতিয়া চিনাকি বৰ্তমান ইয়াত নাই, পাপুৱে আছিলে ষ্টেডিয়ামত। পাপু আমি একেলগে কৰোঁ তেতিয়া ষ্টেডিয়ামত প্ৰায় 4 বছৰমান কৰিলোঁ। তাৰপৰা স্কাই চুকলৈ আহিলোঁ, তাত প্ৰায় 10 বছৰমান পৰিচয় কৰিলোঁ। তাৰপৰা আহিলোঁ জামানী জিমলৈ, তাত 3 বছৰ হ'ল। প্ৰথম মিষ্টাৰ শিৱসাগৰ হৈছিলোঁ 2013 চনত, নাট্য মন্দিৰত হৈছিলে। তাৰপৰা মৰাণত হৈছিলে শিৱসাগৰ। এনেকৈ শিৱসাগৰ 4বাৰ চেম্পিয়ন হ'লোঁ। মিষ্টাৰ আছাম 3বাৰ পালোঁ, এবাৰ বঙাইগাঁৱত হৈছিলে, এবাৰ গুৱাহাটী, আৰু নেক্সট টাইম আপোনাৰ নুনমানিত হৈছিলে। তাৰপৰা মিষ্টাৰ ৱৰ্ল্ড খেলিলোঁ এবাৰ আপোনাৰ বেংগলোৰত, আৰু বেংগলোৰতে 2019 চনত মিষ্টাৰ এছিয়া আছিলে, তাত ছেকেণ্ড পজিশ্যন পাইছিলোঁ। আৰু আপোনাৰ মিষ্টাৰ ইণ্ডিয়া কেৰেলাত আমাৰ জয়ন্ত বেজে লৈ গৈছিলে, তাত পাইছিলোঁ ছেকেণ্ড প্লেচ। ঠিক তেনেকৈ মই 4বাৰ মিষ্টাৰ আছাম, 3বাৰ মিষ্টাৰ আছাম, 4বাৰ মিষ্টাৰ শিৱসাগৰ, আৰু ৱৰ্ল্ডত এতিয়া গ'ল্ড মেডেল। আৰু প্ৰায় 18 বছৰ হ'ল, 18 ইয়াৰ্ছ। এতিয়া পৰিকল্পনা আশাটো তেনেকৈ বহুত কম। এতিয়া ৰিচেণ্টলি ডিচেম্বৰত গেম এখন আছে চেৰু ক্লাছিক বুলি, এমেচৰ অলিম্পিয়া, যিখন ইণ্ডিয়াৰ আটাইতকৈ ডাঙৰ গেম হয়। তাত যোগদান কৰিম বুলি ভাবিছোঁ, যদি ৰাইজে কিবা কৰে। সেইখন আছে আপোনাৰ ডিচেম্বৰৰ 20, 21, 22। আপোনালোক যাব পাৰিব। পৰিতোষ ৰয় মোৰ বাল্যকালৰ বন্ধু। তাতে মানে সি আজি ইমান এখন বেংগলোৰত ইমান এখন ডাঙৰ গেম খেলি আহিলে। খেলি অহাৰ পিছত মই ভাবিলোঁ যে বস্তুটো এটা জিমৰ ভিতৰতে আবদ্ধ নাথাকি অকণমান বাহিৰলৈ ওলাই আহক। সেইটো কাৰণে আপোনালোককো মাতি আনি বস্তুটো অলপ পাব্লিছ কৰিবলৈ চেষ্টা কৰিলোঁ, বা প্ৰগ্ৰেমটো 2-এজন মানুহেও গম পাওক যে পৰিতোষৰ ইমানখিনি হেৰি হৈছে, আৰু সিও নিজে অলপ উৎসাহিত হওক। এই কৰি লৈ পেলাই প্ৰগ্ৰেমটো খুব এদিনৰ ভিতৰত 3 ঘণ্টাৰ ভিতৰতে প্ৰগ্ৰেমটো আয়োজন কৰা হ'ল। আছে পৰিতোষৰ লগত সদায় আছোঁ, সি আগবাঢ়ি যাওক, আমি আছোঁ।